নমস্কাৰ মই নৱজিত এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈছে এলপিইউপিৰ 4500 পদৰ কাট অফ লিষ্টক লৈ ইতিমধ্যে বহুতেই কৈ আছে যে কাট অফ ইমান গৈছে ইমান কাট অফ যাব নালাগিছিল যেটো 5550টা পদতকে 4500 পদত কাট অফ কমিব লাগিছিল অলপ হলো কমিব লাগিছিল বিশেষকৈ ওবিসি ক্যাটাগৰীত যথেষ্ট কাট অফ গৈছে এতিয়া জেনেৰেলৰ লগত ওবিসি ইকুৱেল হৈ গৈছে দিয়া কি কাৰণে হৈছে আসলতে এই কথাবিলাক আমি জানিব বিচাৰো আৰু এতিয়া আমি যিখন মানে প্ৰভিজনেল লিষ্ট লাভ কৰিছো প্ৰভিজনেল লিষ্টখনত আমি প্ৰত্যেকৰ নাম চাব পৰা নাই মানে কি বেলেগৰ নাম আমি চাব পৰা নাই এই যেটো সিস্টেম মই এই সিস্টেমটো কেতিয়াও সাপোৰ্ট নকৰো আপোনালোকে কৰে নকৰে নাজানো কাৰণ ইয়াত ওভাৰলেপিং হৈছে যদিও আমি নাজানো ওভাৰলেপিং হোৱা নাই যদিও আমি নাজানো গতিকে ওভাৰলেপিং হৈছে বুলি আমাৰ সন্দেহ থাকিবই যেটো 5550টা পদৰ প্ৰাৰ্থীসকলে 4500 পদটো এপ্লাই কৰিছিল আৰু আজি শিক্ষামন্ত্ৰী মহোদয় ফেসবুকত এটা পোষ্ট লিখিছে এখন নোটিছ ইতিমধ্যে ইমেইল লিখিছে যে যিবিলাকে নেকি এলপি আৰু ইউপি ডাবল কে পাইছে মানে তেওঁলোকে উইথড্ৰ কৰিব লাগিব মানে যেটো মাল্টিপল চয়েস তেওঁলোকে মানে মাল্টিপল পোষ্টত এপ্লাই কৰিছে কেবাখনো সাৰ্টিফিকেট দি এপ্লাই কৰিছে কোনবাই এলপি ডাবল ইউ কৰিব পাৰে তেও ডাবল নামও আহিব পাৰে এটা আমি নাজানো তেও যদি তা এলপি ডাবল হৈছে আমি হেতু গম নাপাও কাৰণ আমি চাব নৰো আগতে আমি ধৰা প্লাই দিছিলো যে এগিজন প্ৰাৰ্থীয়ে তেও আগতো পাইছে এতিয়াও পাইছে আৰু তেও নাম ডাবল আহিছে ডিডব্লিউ পৰীক্ষা কৰিছে নকৰিছে আমি এটো নাজানিবলে নাই আৰু কাৰণ আগতে আমি তেনেকুৱা পাই থৈছো যে তেওঁলোকে এতিয়া 5550টা পদত মোটা মানুহ কিছুমানো 4500 পদত মাতিছে ভেৰিফিকেশন কৰিলা তেওঁলোকৰ এটা মেৰিট লিষ্টৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল গতিকে সেই সিস্টেমটোৱে চলি আছে কাৰণ আপোনালোকে এই কথাখিনি মই কিয় কৈছো এটো কোনো বেয়াবলীয়া কথা নাই কোনোবাই এতিয়া প্ৰভিজনেল মেৰিট লিষ্টৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে তেওঁলোকে কষ্ট কৰি পাইছে এটো মোক ক'বলকে নাথাকে কিন্তু কিছুমান প্ৰাৰ্থীয়ে 5550টা পদত পোৱাৰ পিছতো তেওঁলোকে 4500 পদটো পাই গৈছে গতিকে এই ক্ষেত্ৰটো ক'বই লাগিব এই সমস্যাটো আমি দূৰ কৰিবৰ কাৰণে এতিয়াই বুলি নহয় মই প্ৰত্যেকটো এডভাৰটাইজমেন্টৰ সম্পৰ্কত কৈ থাকো যে আমি ওভাৰলেপিং হোৱাটো নিবিচাৰো যিমানবিলাক এডভাৰটাইজমেন্ট পোৱা কৰিছে যেতিয়াৰ ভিডিঅ' বনাই আছে যে ওভাৰলেপিং কৰিব নালাগে কাৰণ এই সিস্টেমটোৱে গোটেই শিক্ষক সমাজটোক হেক কৰি দিছে যিমানবিলাক শিক্ষক হম বুলি সপোন দেখি আছে তেওঁলোকৰ বয়স গুছি গৈছে তথাপিও এই সমস্যা দূৰ কৰিব নোৱাৰিলে কোনো এজন মুখ্যমন্ত্ৰীৰ দিনত আমি এই সমস্যা দূৰ কৰিব পৰা দেখা নাই কিয় নোৱাৰে কাৰণ এটা এডভাৰটাইজমেন্ট পোৱা কৰাৰ পিছতো উলিয়াই দিয়ে এতিয়া 5550টা পদৰ পিছত 4500 পদৰ লগালগ উলিয়াই দিয়া নাই জানো এপইন্টমেন্ট হেতু নোহোৱা আগতে এটো উলিয়াই দিলে যে স্টেপ বাই স্টেপ কামটো নকৰাৰ কাৰণেটো তেনেকুৱা সমস্যা হৈ গ'ল গতিকে একেখিনি ক্যান্ডিডেট ডাবল লেভেল এপ্লাই কৰিবলৈ যে পাই গৈছে যাৰ কাৰণে যে এনেকুৱা ধৰণৰ হ'বগে সমস্যাটো এই সম্পৰ্কে তেওঁলোকেটো জানিবই লাগে যে এনেকুৱা এটা কাম কৰিবগে প্ৰাৰ্থীবিলাকে আৰু এতিয়া যিবিলাকে জব পাবলেকো আবেদন কৰিব পাৰে এতিয়া ইয়াত 4500 পদত পোৱা কিছুমান আকৌ এতিয়া এডভাৰটাইজমেন্ট যদি উলিয়াই তাতো এপ্লাই কৰিব মানে এই সিস্টেমটো থাকিবই কেতিয়াও কাট অফ নহবে মানে জব দিয়া মানুহখিনিকে জব দিয়ে থাকিব চাকৰি পোৱাখিনিয়ে পাই থাকিব নোপোৱাখিনি নাই আৰু এই সমস্যা দূৰ কেতিয়াও নকৰে কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা সংখ্যাহে কৈ দিয়ে যে মই 1 লাখ দিম এতিয়া কৈ আছে 50000 দিম বুলি কৈ আছে 50000 শিক্ষা বিভাগত দিলেও সমস্যা দূৰ নহয় কাৰণ তেওঁ হেবিলা কৰিবই সিস্টেমটো 5000 কে উলিয়াই দিব মানে পোষ্ট 5000 উলিয়াব আকৌ নেক্সট 5000 উলিয়াব আকৌ নেক্সট 5000 উলিয়াব তেওঁ মানে 5000 পৰা যাবই নোৱা হৈ থাকিলে তেওঁ যেতিয়া মানে শিক্ষামন্ত্ৰী আছিল তৰুণ গগৈ চৰকাৰৰ দিনত তেতিয়া আকৌ টেট পাছ প্ৰত্যেককে চাকৰি দিছিলে তে টেট পাছ প্ৰত্যেককে দিয়াৰ দূৰৰ কথা তেওঁ মাত্ৰ 5000 টো দিয়াটোৱে তেওঁ সমস্যা তেওঁৰ কাৰণে 5000 পোষ্ট দি ফটনি মত বহুত মাৰিছে আমি দেখি আছো শিক্ষা বিভাগত একেবাৰে নাই মই কৈলো শিক্ষা বিভাগত একেবাৰে দিবই পোৱা নাই যিমান পোষ্ট খালি হৈছে যিমানে মানে ৰিটায়াৰমেন্ট হৈছে তাৰ মানে 50% দিব পৰা নাই আপোনালোকে এইবিলাক বহুতে নাজানে যে স্কুল মানে বন্ধ কৰি দিছে তাৰ পিছত এটা কৈছে যে আমাৰ পোষ্ট খালি মানে নাই মানে খালি নাই স্কুল বন্ধ কৰিবলৈ কি হৈছে তাতটো বহুতখিনি গুছি গলে দেখে কিমান স্কুল বন্ধ হৈছে আৰু কেইখন বন্ধ হ'বলৈ আছে এতিয়া এজনী শিক্ষক হোৱাৰ কাৰণে প্ৰাইভেট শিক্ষানুষ্ঠান কিয় গলে হৈছে হেতু তেওঁলোকে জানেই জনাৰ পিছতো এতিয়া এইবিলাক কাম কৰি আছে মানে প্ৰাইভেট স্কুল যিমান পাৰে খুলিবলৈ মানে অনুমতি দি আছে যাতে চৰকাৰে টেক্সটো ল'ব পাৰে তেওঁলোকৰ পৰা বহুত টকা তোলেতো প্ৰাইভেটৰ পৰা চৰকাৰী পৰা টকা পাব নেকি চৰকাৰী টকা পঠিয়াবহে
10টা ল'ৰা ছোৱালীৰ নামত যিমান টকা পঠিয়াব প্ৰাইভেট স্কুলৰ পৰা পইচা আহিবহে যিমান পাৰে প্ৰাইভেট স্কুল খুলিবলৈ এতিয়া অনুমতি প্ৰদান কৰি আছে সিস্টেমটো মানে শেষ কৰিব বিচাৰিছে মানে চৰকাৰী স্কুল এটা সময়ত নাথাকিবগে এতিয়া পাছিয়া কয় এটা জলকীয়া দি লাভ নাই নহয় এতিয়া 4500 তেনেকৈ ধৰণৰ এতিয়া কোবাত এজন কোবাত হল নাযাবও পাৰে এই সিস্টেমটো চলি আছে কাৰণ প্ৰত্যেক বছৰে এনেকৈ উলিয়াই থাকিব কম কম পইচা উলিয়াই থাকিব হেতুৱে চলি আছে আমি দেখা পাইছো যে তেওঁ আগতে দিছিলে যথেষ্ট দিছিল 10000 একেবাৰে মিনিমাম 10000 পচুলিয়ে তাতকে 10000 কমত নাহেই 15000 এনেকৈ দি আছিল তাৰ পিছৰ পৰা ইমান কম কিয় হৈছে নিযুক্তি প্ৰক্ৰিয়াটো আৰু এনেকৈ ভাবে যে চৰকাৰী স্কুলত শিক্ষক দিলেও ল'ৰা-ছোৱালী নাহে এনেকৈ ন এই সিস্টেমত নহয় মানে এবাৰ আপুনি দিছ প্ৰত্যেকটো শ্ৰেণীৰ ওপৰতে শিক্ষক দিছ তাৰ পিছত যদি ল'ৰা-ছোৱালী নাহে স্কুলখন বন্ধ কৰি দিও আৰু সেইজনক ভলান্টিয়াৰ ৰিটায়াৰমেন্ট দি দিলে হ'ল যে যিজন শিক্ষকে নেকি ল'ৰা-ছোৱালী আনিব নোৱাৰে যাৰ কেপাসিটি নাই যি কেৱল টকাৰ কাৰণে শিক্ষক হ'ব বিচাৰিছে যি কেৱল মানে বিদ্যালয়লৈ যাব লাগে টকা ঘটিব লাগে দৰমহাটোৰ কাৰণে তেওঁ যদি অপেক্ষা কৰি থাকে তেওঁ ভলান্টিয়াৰ ৰিটায়াৰমেন্ট দি দিব লাগে এনেকুৱা যদি কোনো শিক্ষক আছে যদি ল'ৰা-ছোৱালী আনিব পাৰে ভলান্টিয়াৰ ৰিটায়াৰমেন্ট দি নতুনকৈ নিযুক্তি দি দিব লাগে এই সিস্টেমটো নকৰাৰ কাৰণে বহু শিক্ষকে পাল মাৰে যাৰ ফলত ল'ৰা-ছোৱালী কমি যায় স্কুলখন বন্ধ কৰি দিবলৈ বাধ্য হৈ যায় গতিকে এই সিস্টেমটো চলি আছে আৰু এটো কেতিয়াও সমস্যা দূৰ নহয় মই জানো কাৰণ এনেকুৱা কাম কৰিবকে নোৱাৰে কোনো এজন মুখ্যমন্ত্ৰীৰ দিনত আমি এটো শিক্ষা বিভাগৰ বহুত বেছি কিবা এটা হোৱা আমি নেদেখিলো শিক্ষামন্ত্ৰীৰ দিনত নেদেখিলো মুখ্যমন্ত্ৰীৰ দিনত নেদেখিলো মানে কোনো মন্ত্ৰীয়ে এই সমস্যা দূৰ কৰিব নোৱাৰিলে ইমানেই মানে এতিয়া শিক্ষকৰ সমস্যাটো লৈ কিমান বছৰ পৰা চলি আছে যে শিক্ষকৰ নিযুক্তি হ'ব লাগে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলটো মানে বয়স পাৰ হৈ তেওঁলোক বৃদ্ধ হৈ গুচি গ'ল তথাপিও তেওঁলোকৰ হেৰি নহ'লে বাকি কিমান আঁচনি উলিয়াই আছে এতিয়া মানে নিযুত মইনা আঁচনি এটা বাবু আঁচনি বুলি এটা উলিয়াইছে আৰু অৰুণোদয় আঁচনি কিবা কিবি কিমান নাই মহিলাৰ কাৰণে কিমান আঁচনি উলিয়াব এখন মহিলা চৰকাৰৰ নামটো মই কৈছো যে বিজেপি চৰকাৰৰ নামত মহিলা চৰকাৰৰ নাম এটা দিব লাগিছিলে আৰু প্ৰত্যেকজন মন্ত্ৰী মহিলা হ'ব লাগে কাৰণ মহিলাসকলৰ কাৰণে কাম কৰি আছে মহিলাই সকলো সুবিধা পাই থাকে পুৰুষৰ কোনো কামেই নাই গতিকে চৰকাৰখনৰ নামো মহিলা হ'ব লাগিছিলে আৰু মন্ত্ৰীসকলো মহিলা হ'ব লাগে বাকি পুৰুষসকলে এৰি দিব লাগে কাৰণ তেওঁলোকৰ কাম নাই এতিয়া কাৰণ মহিলাৰ কাৰণে ইমান উলিয়াই আছে মহিলা আঁচনি কিবা আঁচনি ধেৰবিলাক আৰু পুৰুষৰ কাৰণে মই আজিলৈকে নুশুনিলো যে কিবা এটা উলিয়াইছে বুলি যিসকল ডেকা ল'ৰা-ছোৱালী তেওঁলোকৰ কাৰণে কিবা এটা যে আঁচনি আছে বুলি আমি নুশুনিলো বহুত নিবনুৱা আছে নিবনুৱাসকলক শেষ কৰাৰ এইটোৱে হৈছে কৌশল মানে মহিলাক বেছিকে প্ৰাধান্য দিয়াটো এতিয়া মই দেখিছো বিভিন্ন হেইবিলাকত কেৱল মহিলাই কামবিলাক কৰিবলৈ পায় পুৰুষৰ কোনো কামেই নাই এতিয়া আপোনাৰ চাউলৰ কাৰ্ডখনো মহিলাৰ নামতে আহে আগতে পুৰুষৰ নামত আছিল এতিয়া আপোনালোকে চাব প্ৰায়বিলাকতে অকল মহিলাই এক্টিভ হৈ থাকে পুৰুষৰ কোনো ভ্যালুই নাই গতিকে আমি হেতু নিবিচাৰো মই চৰকাৰখনক মই সাপোৰ্ট লগাই থকা নাই কৰিছো বহু ক্ষেত্ৰত কৰিছো কিছুমান কাম ভালো কৰিছে কিন্তু কিছুমান কামৰ কোনো ভ্যালু নাই এই ভ্যালু নিকে কামবিলাকত আমি কেতিয়াও মানে গুৰুত্ব নিদিওঁ নিবিচাৰা বস্তু যে দি দিয়ে এতিয়া এইবিলাক বিহু নজান আঁচনিবিলাকৰ কাৰণে 25000 টকা দিছিলে সেইটো ক'ৰ পৰা দিলে টকাটো পকেটৰ পৰা দিলে নেকি গতিকে কথাবিলাক আছে গতিকে কোনোবা এজন শিক্ষকে পঢ়াওকচোন তেওঁ 50 বছৰ পঢ়ালো 25000 টকা নাপায় মই কৈ দিলো 50 বছৰ যদি পঢ়ায় তেওঁ 25000 টকা নাপায় গতিকে এনেকুৱা এখন চৰকাৰ কিছু যিখন মানে চৰকাৰে শিক্ষকক চেপি খায় নিবনুৱক চেপি খায় কোনো শিক্ষা লৈ লাভ নাই মই দেখিছো মেলাক বহুত বেছি শিক্ষা লৈ একো লাভ নাই মানে শিক্ষক হম বুলি সপোন দেখাটো একেবাৰে ভুল বাকি এটা পুলিচৰ ক্ষেত্ৰত উলিয়াব ঢেৰ পোষ্ট উলিয়াই কিবা কিবি উলিয়াই অকল পুলিচৰ চাকৰিৰ কাৰণে এনে পোষ্টবিলাক উলিয়াই থাকে বাকি এডেৰি কিবা কিবি উলিয়াইছে আৰু এইবিলাক মানে কি আগৰ পোষ্টবিলাক যেটা ৰিটায়াৰমেন্ট লৈছে সেই পোষ্টখিনি দি দিছে বাকি নতুনকৈ ক্ৰিয়েট কৰি পেলাই বহুত বেছি নিযুক্তি দিয়া নাই আৰু সেইখিনি আগতেই নিযুক্তি পোৱা তাৰ মানে চেঞ্জ হৈছে মানে এক্সচেঞ্জ তই গৈছ মই আহিছো এইটোৱেই হৈ আছে ৰিটায়াৰমেন্ট লৈছে বেলেগ এজন সোমাই দিছে তাৰ বাহিৰেতো বেলেগ একো নাই আৰু এতিয়া বহুত পোষ্ট খালি হৈ গ'ল তেনেকৈ খালি হৈয়ে আছে গতিকে এইবিলাক নিযুক্তি নহয় তেওঁ ঘোষণাটো ধেৰ কৰে এতিয়া 75000 নিযুক্তিৰ কথা কৈ আছে 75000 শিক্ষকৰ নিযুক্তি হ'ব তেওঁ এইটো কৈ পেলাই জিকিবগে জিকাৰ পিছত তেওঁ 75000 দিয়ে এইটো চাব কিমান দিয়ে তাৰ প্ৰমাণটো আমি পাই যাম
আপুনি পাই যাব প্ৰমাণ জব কোনোদিন নাপায় কাৰণ জানে আৰু তাত কি কি হৈ থাকিব তাৰ ঠিক নাই তাৰ মাজতে এতিয়াতো আমি নিকা হৈছে বুলি ক'ব নোৱাৰো কাৰণ কেলে আমি চাবই নোৱাৰো আমি আগতেতো চাব পাইছিলো শিক্ষা বিভাগত যে প্ৰত্যেকটো লিষ্ট আমি চাব পাৰো কোনজন প্ৰাৰ্থী ডাবল নাম আহিছে আমি চাব পাৰো কোনে কোনে অভাৰলিপি কৰিছে আমি চাব পাৰো কোনজন প্ৰাৰ্থী ডাউট কোনজন প্ৰাৰ্থী 2 নম্বৰকৈ চাকৰি দিছে আমি গম পাওঁ কাৰণ তেওঁ সাৰ্টিফিকেট কোপা কিনিছে আমি হেতু গম পাওঁ কিন্তু এতিয়া গম পাম নেকি এতিয়া একো নাপাওঁ কাৰণ কোনে কেনে ধৰণে এপ্লাই কৰিছে তেওঁ অসমৰ এনে বাংলাদেশৰ এনেটো আমি গম নাপাওঁ কাৰণ বাংলাদেশৰ মানুহবিলাক আহি থাকে আৰু তেওঁলোকে ইয়াত অসমত কেইবছৰ থকাৰ পিছত অসমৰ নিবাসী হৈ যায় তেওঁলোকে এইবিলাক মানে আধাৰ কাৰ্ড উলিয়াই লয় তাৰপিছত অসমৰ মানুহ হৈ পেলাই তেওঁ সিটেট পাছ কৰিলে সিটেট পাছ কৰি সহজে গ'ল কাৰণ বাংলাদেশৰ এজনেতো ভালেই পাব আজি বিহাৰৰ এজন আহিলক সিটেটটো পাছ নকৰিব নেকি বিহাৰ মানুহটো বহুত হৈ থাকে প্ৰফেশন ইয়ালে গতিকে চাকৰি তেনেকৈ লাভ কৰি আছে বহুত বিহাৰী আহি গ'ল বেংগলী বহুত আহিলে গতিকে তেনেকৈ মানে ইয়াত থাকিব সিটেট পাছ কৰিব কেইবছৰমান থাকিলেইতো হৈ যায় তেওঁ ভোট দিবলৈ পায় সকলো কৰিবলৈ পায় তাৰপিছত চাকৰিটো লৈ লয় অসমীয়া কেইজনে চাকৰি পাইছে আপোনালোকে মেৰিট লিষ্টখন চালে গম পাব আপুনি ভেৰিফিকেশ্যন চাওক তাত অসমীয়াত কেইজন মানুহৰ নাম আছে কেইজন মানুহৰ নাম আছে আপোনালোকে চাওক এতিয়া এই মানে টি টাইপৰ মানে প্ৰাৰ্থীবিলাকে ন্যায় পাইছে কাৰণ তেওঁলোকৰ কাট কমিছে কাৰণ তেওঁলোকৰ কাৰণে এক্সট্ৰাকে মানে পোষ্ট উলিয়াই দিছে বাকী সকলৰ কাৰণে উলিয়াইছে আজি আহোমৰ কাৰণে উলিয়াইছে নে কোচ ৰাজবংশীৰ কাৰণে উলিয়াইছে নে এক্সট্ৰা আছে জানো নাই নহয় তেনেকুৱা কেটেগৰী গতিকে আমি ওবিসি কেটেগৰীত সোমাই আছো এতিয়া বৰ্তমান আমাৰ সমস্যা হেতুই আমি চাকৰি পাবলৈ বহুত আমাৰ কঠিন হৈ গৈছে এতিয়া কাৰণ ইয়াত এতিয়া কি হৈছে মানে যিবিলাক নেকি জেনেৰেল কেটেগৰী মানে একাংশ মুছলিম মানুহ আছে জেনেৰেল কেটেগৰী তেওঁলোকে কি কৰিছে ওবিসি সাৰ্টিফিকেট লৈছে ওবিসি সাৰ্টিফিকেটত বহুত গণ্ডগোল আছে কিছুমান বাও মানে মুছলিম মানুহ ওবিসি থাকে কিন্তু কিছুমান নহয় পাপেক জেনেৰেল পুতেক আকৌ ওবিসি বা জিয়েক ওবিসি এনেকুৱা হৈ আছে গতিকে এইবিলাক কেতিয়া হেৰি হ'ব আৰু তাততো ভেৰিফিকেশ্যন সময়তো তুমি জব পোৱা নোপোৱা এইবিলাক নুশুধে ভেৰিফিকেশ্যনো কৰিব তেওঁ যাব তেওঁ আগতে পাইছে নাই পোৱা এইবোৰ সোধা নাই এতিয়া পাঞ্জাৱ বাস্কত তেওঁ জব পাইছে নাই পোৱা এইখিনি সোধা নাই বোলে ভেৰিফিকেশ্যন কৰিছে বুজি গৈছে সেয়াই এয়াই হৈছে নিযুক্তি প্ৰক্ৰিয়া ভাবি চাওক গতিকে মই সেইকাৰণে বহুত বিশেষ ক'বলৈ নাযাওঁ কাৰণ মই ভিডিঅ' বনাবলৈ মোৰ মন নোযোৱা হ'ল এইবিলাক কাৰণে কাৰণ আমি মাত মাতি লাভ নাই অভাৰলিপিঙৰ ওপৰত মাত মাতি লাভ নাই কাৰণ এইবিলাক কাম নকৰে আমি কম ভাগে কৰিব এভাগে গতিকে পাব বহুতেই এতিয়া জব পাইছে মোক কিন্তু ধৰক এতিয়া 4500 যদি 1000 অভাৰলিপিং হৈছে 1000 মানুহটো বঞ্চিত হৈ গৈছে নতুন মানুহে সোমাব নাপাব গতিকে সেইখিনি কাৰণে কোনে মাত মাতিব ইয়াত মই কোৱা নাই যে গোটেইখিনি অভাৰলিপিং কৰিছে গোটেইখিনি নাই কৰা 1000 মানুহ হ'লেওতো বহুত 500 মানুহ হ'লেওতো বহুত বা 100 মানুহো কেলে অভাৰলিপিং কৰিব এইটো কথা আছে নহয় এই কথা এইবিলাক চাব লাগিব গণি গণি দিয়াটো আমি বিচাৰিছোঁ কোনো যাতে অভাৰলিপিং কৰাব নোৱাৰে এইখিনি মই জনাইছোঁ যদি কিবা ক'বলৈ আছে নিজৰ কমেণ্ট ছেকশ্যনত লিখিব ধন্যবাদ জয়